দীৰ্ঘ বিৰতিৰ অন্তত নাগৰিকত্ব সংশোধনী আইন 2019 আৰু নাগৰিকত্ব নিয়মাৱলী সম্পৰ্কে মহামান্য উচ্চতম ন্যায়ালয়ত পুনৰ শুনানি আৰম্ভ হৈছে। আজিৰ দিনটোৰ শুনানি খুব ইতিবাচকভাৱে আগবাঢ়িছে। সদৌ অসম ছাত্ৰ সন্থাৰ অধিবক্তাই বলিষ্ঠভাৱে যুক্তি দৰ্শন কৰিছে যে অসম আৰু ত্ৰিপুৰাৰ বিষয়টো ভাৰতবৰ্ষৰ আন প্ৰান্তৰ সৈতে নিমিলে। ইয়াৰ পূৰ্বেও যেতিয়া DY চন্দ্ৰচূড় ডাঙৰীয়া মুখ্য ন্যায়াধীশ আছিলে, সেইখিনি সময়তো এটা নিৰ্দেশনা জাৰি কৰা হৈছিল যে শুনানি একেলগে হ'ব যদিও অসম আৰু ত্ৰিপুৰাৰ বিষয়টো সুকীয়াকৈ শুনিব লাগিব। আজি শুনানি কালত নতুন মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এই গোচৰটো যেতিয়া আহিছে, সদৌ অসম ছাত্ৰ সন্থাৰ অধিবক্তাই বলিষ্ঠভাৱে নিজৰ যুক্তি দৰ্শাইছে যে কিছুদিনৰ আগত মাত্ৰ নাগৰিকত্ব আইনৰ 6 ক দফাটো মহামান্য উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিছিল। ইয়াৰ জৰিয়তে অসমৰ কাৰণে বিদেশী বিতাৰণৰ ভিত্তিবৰ্ষ 1971 চন বুলি চিহ্নিত হৈছিল। সেই কথাটোত সাংবিধানিক বিচাৰপীঠে মোহৰ মাৰিছিল। নাগৰিকত্ব আইনৰে 6 খ দফাটোৰ জৰিয়তে কাজ আপি দিয়া হৈছে আৰু 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা অবৈধ বিদেশীক অসমত সংস্থাপন দিবলৈ বিচৰা হৈছে। আজি আমাৰ অধিবক্তাগৰাকীয়ে খুব বলিষ্ঠভাৱে যুক্তি প্ৰদৰ্শন কৰিছে, যিহেতু অসমত 6 ক দফা বাহাল আছে, গতিকে 6 খ দফাটো অসমত কোনো কাৰণত হ'ব নোৱাৰে, এই কথাটো পৰিপন্থী হৈছে আৰু অসমৰ কাৰণে সুকীয়াকৈ শুনানিৰ প্ৰয়োজন আছে। মহামান্য উচ্চতম ন্যায়ালয়ে আজি পুনৰ সেই কথাটো দোহাৰিছে যে শুনানি কালত অসম আৰু ত্ৰিপুৰাৰ বিষয়ে সুকীয়াকৈ শুনা হ'ব। অসম ত্ৰিপুৰাৰ পৃষ্ঠভূমি যে দেশৰ আন প্ৰান্ততকৈ সুকীয়া, সেই কথাটো পুনৰ আজি প্ৰতীয়মান হৈছে আৰু অহা 5 মে তাৰিখে পুনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। দীঘলীয়া সময় গেথেলা মাৰি থকাৰ পাছত নাগৰিকত্ব সংশোধনী আইনক লৈ শুনানি আৰম্ভ হৈছে, যিটো আমাৰ বাবে খুব ইতিবাচক কথা। আইনী যুঁজখন সদৌ অসম ছাত্ৰ সন্থাই দৃঢ়তাৰে সৈতে আগবঢ়াই লৈ যাম আৰু আমি আশাবাদী যে মহামান্য উচ্চতম ন্যায়ালয়ে আমাক ন্যায় প্ৰদান কৰিব। দীৰ্ঘ বিৰতিৰ অন্তত নাগৰিকত্ব সংশোধনী আইন 2019 আৰু নাগৰিকত্ব নিয়মাৱলী সম্পৰ্কে মহামান্য উচ্চতম ন্যায়ালয়ত পুনৰ শুনানি আৰম্ভ হৈছে। আজিৰ দিনটোৰ শুনানি খুব ইতিবাচকভাৱে আগবাঢ়িছে। সদৌ অসম ছাত্ৰ সন্থাৰ অধিবক্তাই বলিষ্ঠভাৱে যুক্তি দৰ্শন কৰিছে যে অসম আৰু ত্ৰিপুৰাৰ বিষয়টো ভাৰতবৰ্ষৰ আন প্ৰান্তৰ সৈতে নিমিলে। ইয়াৰ পূৰ্বেও যেতিয়া DY চন্দ্ৰচূড় ডাঙৰীয়া মুখ্য ন্যায়াধীশ আছিলে, সেইখিনি সময়তো এটা নিৰ্দেশনা জাৰি কৰা হৈছিল যে শুনানি একেলগে হ'ব যদিও অসম আৰু ত্ৰিপুৰাৰ বিষয়টো সুকীয়াকৈ শুনিব লাগিব। আজি শুনানি কালত নতুন মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এই গোচৰটো যেতিয়া আহিছে, সদৌ অসম ছাত্ৰ সন্থাৰ অধিবক্তাই বলিষ্ঠভাৱে নিজৰ যুক্তি দৰ্শাইছে যে কিছুদিনৰ আগত মাত্ৰ নাগৰিকত্ব আইনৰ 6 ক দফাটো মহামান্য উচ্চতম ন্যায়ালয়ে বাহাল ৰাখিছিল। ইয়াৰ জৰিয়তে অসমৰ কাৰণে বিদেশী বিতাৰণৰ ভিত্তিবৰ্ষ 1971 চন বুলি চিহ্নিত হৈছিল। সেই কথাটোত সাংবিধানিক বিচাৰপীঠে মোহৰ মাৰিছিল। নাগৰিকত্ব আইনৰে 6 খ দফাটোৰ জৰিয়তে কাজ আপি দিয়া হৈছে আৰু 2014 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত অহা অবৈধ বিদেশীক অসমত সংস্থাপন দিবলৈ বিচৰা হৈছে। আজি আমাৰ অধিবক্তাগৰাকীয়ে খুব বলিষ্ঠভাৱে যুক্তি প্ৰদৰ্শন কৰিছে, যিহেতু অসমত 6 ক দফা বাহাল আছে, গতিকে 6 খ দফাটো অসমত কোনো কাৰণত হ'ব নোৱাৰে, এই কথাটো পৰিপন্থী হৈছে আৰু অসমৰ কাৰণে সুকীয়াকৈ শুনানিৰ প্ৰয়োজন আছে। মহামান্য উচ্চতম ন্যায়ালয়ে আজি পুনৰ সেই কথাটো দোহাৰিছে যে শুনানি কালত অসম আৰু ত্ৰিপুৰাৰ বিষয়ে সুকীয়াকৈ শুনা হ'ব। অসম ত্ৰিপুৰাৰ পৃষ্ঠভূমি যে দেশৰ আন প্ৰান্ততকৈ সুকীয়া, সেই কথাটো পুনৰ আজি প্ৰতীয়মান হৈছে আৰু অহা 5 মে তাৰিখে পুনৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে। দীঘলীয়া সময় গেথেলা মাৰি থকাৰ পাছত নাগৰিকত্ব সংশোধনী আইনক লৈ শুনানি আৰম্ভ হৈছে, যিটো আমাৰ বাবে খুব ইতিবাচক কথা। আইনী যুঁজখন সদৌ অসম ছাত্ৰ সন্থাই দৃঢ়তাৰে সৈতে আগবঢ়াই লৈ যাম আৰু আমি আশাবাদী যে মহামান্য উচ্চতম ন্যায়ালয়ে আমাক ন্যায় প্ৰদান কৰিব।